Good afternoon, everyone. Very good to have you all here. Thank you for having us from the bottom. এখন অসম ভলীবল মিছন 100-ৰ পৰ্যন্ত হোৱা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ পঞ্চম খণ্ড আৰু তাৰ ছুপাৰ লীগ এখন তেজপুৰত আজিৰ পৰা আৰম্ভ হ'ল আৰু আমাৰ কাৰণে সকলোতকৈ ডাঙৰ কথা ৱৰ্ল্ড ভলীবলৰ প্ৰেছিডেণ্ট নিজেই আমাৰ ল'ৰা ছোৱালীখিনিক খেলিবৰ কাৰণে চাবলৈ আহিছে আৰু লগতে অলিম্পিয়ান আহিছে আৰু আমাৰ উদ্দেশ্য এইটোৱে যে আমি কেনেকৈ ভলীবলৰ থ্ৰু দি এখন ভাল সমাজ গঢ়িব পাৰোঁ আৰু কেনেকৈ আমি ল'ৰা ছোৱালীখিনিক আগবঢ়াই দিব পাৰোঁ সেয়াই মোৰ উদ্দেশ্য। থেংক ইউ। ধন্যবাদ। Our next performance is called Holy Geet from Kolkata. যেহেতু বিশ্ব ভলীবল সংস্থাৰ সভাপতি ইণ্টাৰনেশ্যনেল ভলীবল সভাপতি উপস্থিত হৈছে তেওঁলোকৰ সন্মুখত বৰপেটীয়া হোলী গীত পৰিৱেশন কৰিলে আমি বৰপেটীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ যেন আকৌ আমাৰ বৰপেটাৰ হোলী গীত বিশ্বৰ দৰবাৰলৈ গুচি গ'ল। এয়া আমি গৌৰৱেৰে আজি ক'ব পাৰিছোঁ যিহেতু উষা নগৰী সাংস্কৃতিক নগৰী তেজপুৰত বিশ্ব ভলীবল সংস্থাৰ সভাপতি তেখেত আহিছে, তেখেতৰ লগত বহুত বিদেশী পৰ্যটক আমি দেখিবলৈ পাইছোঁ। তেওঁলোকে আমাৰ বৰপেটা হোলী গীতক যিটো সন্মান দিছে, যিখিনি আদৰ দিছে, আমি বৰপেটীয়া হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমি আকৌ একেলগে কওঁ বলিয়া বাবাকে। এয়াই হৈছে বৰপেটাৰ সংস্কৃতি, বৰপেটাৰ হোলী। আজি উষা নগৰীত, আজি সাংস্কৃতিক নগৰীত উখল মাখল হোলী গীতেৰে আছে। এইপিনে বিভিন্ন বিশ্বৰ পৰা আহিছে পৰ্যটকসকল, সাংবাদিকসকল, ফটোগ্ৰাফীসকল। তেওঁলোকে এই হোলী গীতৰ বিভিন্ন চিত্ৰ ভিডিঅ' তেওঁলোকে গ্ৰহণ কৰি আছে। মই দেখি আচৰিত হৈছোঁ যিহেতু আমাৰ বৰপেটা এই হোলী আকৌ বিশ্বৰ দৰবাৰত উজলি উঠিল। আপোনালোকেও আমাৰ এই বৰপেটা এই হোলী দলটিক উৎসাহ দিয়াৰ কাৰণে লাইক কৰিব, কমেণ্ট কৰিব। আৰু বন্ধুসকল, মোৰ চেনেলত আপোনালোকে নতুন নতুন ভিডিঅ' চাবলৈ মোৰ চেনেলটো
সাবস্ক্ৰাইব কৰিব ইউটিউব যদি চাই আছে যদি ফেচবুক চাই আছে ফেচবুক পেজটো ফলো কৰি ল'ব অনুগ্ৰহ কৰি মই আপোনালোকক কৈছোঁ যিহেতু আজি মই আছোঁ উষানগৰী তেজপুৰত সাংস্কৃতিক নগৰী তেজপুৰত গতিকে বৰপেটা হিচাপত ময়ো আজি গৌৰৱ অনুভৱ কৰিছোঁ নিশ্চয় আপোনালোকে আজি গৌৰৱ অনুভৱ কৰিছে তেজপুৰ পলগ্ৰাউণ্ডত ব্ৰহ্মপুত্ৰ ভলীবল লীগ অসম সন্তান তথা আন্তঃৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ অভিজিত ভট্টাচাৰ্যৰ নেতৃত্বত অনুষ্ঠিত হয় বিশ্ব ভলীবল সন্থাৰ সভাপতি ফেজিঅ' এভেজৰ অলিম্পিয়ান এলিজাবেথ ব্ৰাছ অলিম্পিক স্বৰ্ণপদক বিজয়ী ড্ৰাডিমছ গৰ্বিছ বিশ্ব ভলীবল ফেডাৰেশ্যনৰ কৰ্তা নুৎসাৰা থেকন উপৰিও বহু ভলীবল তাৰকা ইয়াত উপস্থিত থাকে উল্লেখযোগ্য আমি আচৰিতভাৱে ক'ব লাগিব যে বৰপেটা ভলীবল প্ৰশিক্ষিকা ধৰিত্ৰী বাইদেউৰ নেতৃত্বত তেওঁৰ দলটি তাত উপস্থিত হয় লগত থাকে বৰপেটাৰ হলীগীত তেজপুৰৰ এই পলগ্ৰাউণ্ডত ৰজন জনাই তোলে বৰপেটাৰ হলীগীতৰ কণ্ঠ নকুল দাসদেৱ অসম সন্তান তথা প্ৰাক্তন ভলীবল খেলৰ অধিনায়ক কেপ্টেইন অভিজিত ভট্টাচাৰ্যৰ নেতৃত্বত তেজপুৰ পলগ্ৰাউণ্ডত আৰম্ভ হ'ল ব্ৰহ্মপুত্ৰ ভলীবল লীগ অলিম্পিক জিকিছিলে 2000 চনত তেতিয়া এনেকুৱা এটা জাৰ্চি তাৰ ৰেপ্লিকা এটা তেখেতে মোৰ কাৰণে আনিছে সাৰ্বিয়াৰ পৰা থ্যাংক ইউ The replica is much better than original. Original have the plastic here because we had to apply the numbers in Sydney with the iron because we didn't have stamping. So the jersey has arrived. Now only the medal awaits. Thank you very much. We will now have the introduction of our guests with the teams. So we will request our chief guest and the guest of honor to kindly step forward to be introduced to the teams. হলি হলি বুলি ক'লে মই থাকবা পৰা নাই কাৰণ মই হৈছো বৰপেটাৰ জোঁৱাই গতিকে দাদা এই চেগতে এবাৰ আমি এই বাকৰিৰ পৰাই কম বাবা কি জয় ধন্যবাদ গতিকে বন্ধুসকল উষানগৰী তেজপুৰৰ পৰা প্ৰস্তুত কৰা ভিডিঅ'টি মই ইমানতে সমাপ্ত কৰিছোঁ আজিলৈ এৰিছোঁ অ'কে বাই বাই